গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি আকৌ ৰাতিপুৱাই আমি একদম শ্বিলঙৰ আচলতে লেপলুম চাবলৈ ওলাইছোঁ। ৰাতিপুৱাই সোনকালে 8:30 9টামান বজাতে আমি ওলালোঁ। এফালে আমি গাড়ীত উঠি বহিলোঁ আৰু গাড়ী এখন আচলতে এইখন গাড়ীকে আমি কেইবাদিনৰ কাৰণেও একদম ধুনীয়াকৈ ভাড়া কৰি লৈছোঁ। আচলতে মানুহজন খুব ভাল লাগিলে আমাৰ। সেইফালে গৈ আছোঁ যদিও মাজে মাজে মানে দেখিছেনে মানে গাড়ী এনেকুৱা মানে হেৰি হৈ যায় নহয়, মাজে মাজে বহুত জেগাই আচলতে ৰ'বলগীয়া হৈ গৈছেগৈ। এইফালে আমি গাড়ীত উঠি আহিছোঁ। চাওকচোন শ্বিলঙৰ পৰিৱেশবিলাক ইমান ধুনীয়া। চাওকচোন ৰাস্তা ঘাটবিলাক কিমান চাফা নহয়নে। এইফালে গছ গছনিবোৰ চাওকচোন, মানে দেখিছেনে খুব আচলতে ধুনীয়া এটা পৰিৱেশ। খুব ভাল লাগিলে আচলতে গৈ পেলাই আমাৰ। তাৰে বোলো অকণ ক্লিপ ৰাখি থৈছোঁ, আপোনালোকে অন্ততঃ চাব পাৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে। যিসকল যোৱা নাই যাব পাৰিব। আচলতে লেপলুম জেগাখিনিও বৰ ধুনীয়া এটা খুব ধুনীয়া এটা পৰিৱেশ হয়, মানে যাবলগীয়া চাবলগীয়া এটা পৰিৱেশ জেগা ঠাই হয় আৰু খুব ভাল লাগিলে আচলতে গৈ। আমি আচলতে তালৈকে বুলি গৈ আছোঁ। এইফালে আমি লেপলুমলৈ গৈ থাকোঁতে শ্বিলঙৰ মাজত ইমান ধুনীয়া এটা পৰিৱেশ। চাওকচোন ইমান ধুনীয়া এটা ভিউ নহয়, ইমান ধুনীয়া লাগিছে। বেটাবোৰ ক'ৰ পৰা লাগি দেখিছেনে কিমান ওখ আচলতে একদম ঠাইখিনি। খুব ভাল লাগিলে। তাতে আচলতে ড্ৰাইভাৰজনে গাড়ীখন অকণ সময় ৰখাই দি তাত আচলতে প্ৰায় মানুহ ৰখাই। চাওকচোন ৰাস্তাটো দেখিছেনে। এইফালে তাত খেতি কৰি থৈছে, ইমান ধুনীয়া ফুলকবি বন্ধাকবি, কিমান যে খেতি কৰিছে নহয়। ৰাস্তাটো চাওকচোন ইমান ধুনীয়া লাগিছে, পাহাৰটোৰ সৈতে একদম ভিউটো খুব ধুনীয়া লাগিছে চাবলৈ, নহয়নে বাৰু। তাৰে অকণ ক্লিপ ৰাখি থৈছিলোঁ। চাওকচোন এইফালে পূৰা খেতি কৰি থৈছে একদম ধুনীয়াকৈ। খুব ভাল লাগিলে বাৰু। তাৰপিছত এইফালে বেটা একদম কিমান ওপৰ পালেগে দেখিছে নহয়। ইমান চিঞৰিছোঁ আহা বুলি, নাই বেটা একদম পূৰা দৌৰি ওপৰলৈ উঠি। তাৰপিছতে আকৌ ধুনীয়াকৈ গাড়ীত উঠিলোঁ যদি ইমান জাম নহয় তাতে গাড়ী খুব জাম হয় আচলতে। সেইকাৰণে আচলতে বহুত দেৰি হয় আচলতে। চাওকচোন মানুহবিলাক ইমান ধুনীয়া মানুহবিলাক, খাচীয়া মানুহবিলাক নহয়নে। খুব ভাল লাগে আচলতে। আৰু ইয়াত এটা বস্তু ইমান ভাল লাগিলে চব এইখিনি ঠাইখিনি চাওকচোন ইমান ভাল লাগিছে। ভিউটো আচলতে কিমান ধুনীয়া। চাওকচোন পাহাৰখনৰ সৈতে আকাশখনৰ লগত কিমান ধুনীয়া। এইখিনিতো আচলতে ড্ৰাইভাৰজনে গাড়ীখন ৰখাই দি অকণ সময় ইয়াতো চালোঁ ধুনীয়াকৈ। परिवेश खूब धुनिया ये जगह से वो जगह अच्छा है वो जगह करिए ये जगह बेसी धुनिया इटु जगह কৰি আহি পিছত এইটো সাইডতকে ইটো বেছি ধুনিয়া লম্বুটা কোনফালে হেয়া গৈ আছে জানো টিকলা চোৱা টিকেট কাটিব লাগিব প্ৰথমতে লেপলুম চাবলৈ আহিছোঁ আমি পুৰা আজি চাকচোন পৰিৱেশটো কিমান ধুনীয়া দেখিছেনে এইফালে এফালে পুৰা লেপটপ পাই গ'লগৈ একদম ধুনীয়া এটা পৰিৱেশ ইমান আছে নহয় মানুহ বহুত মানুহ হৈছে আজি পৰিৱেশটো ইমান ধুনীয়া নহয় পুৰা ঠাণ্ডা বতাহ মাৰি আছে আমাৰ যেনেকুৱা নৱেম্বৰ ডিচেম্বৰত যেনেকুৱা এটা ধুনীয়া বতাহ মাৰি থাকে একদম তেনেকুৱা বতাহ মাৰি আছে খুব ভাল লাগিছে থাকি পেলাই আচলতে একদম এইফালে আহি আমি লেপলুম পাই গ'লো চাওকচোন কিমান ধুনীয়া পৰিৱেশটো কিমান ভিউটো কিমান ধুনীয়া নহয়নে বাৰু একদম খুব ভাল লাগিছে অলপ পিছতে দিছে এইবিলাক ডাৱৰবিলাক কেনেকৈ আহি আছে অলপ পিছত গোটেই ঢাক খাই গৈছিলে একদম ডাৱৰ এইফালে পুৰা চাহ খাবলৈ লাগিলে পাৰ্টি এফালে পৰিৱেশটো দেখিছে নহয় একদম কেনেকুৱা হৈ গৈছে মই দেখাম চাব দেই দেখিছে কিবা একদম ডাৱৰ হৈ গ'লগৈ দেখিছে নহয় চবফালে এফালে বেটা একদম পূৰা হেৰি খাই আছে দেই পপকৰ্ণ খাই আছে চবফালে চব একদম দেখিছে না চবফালে আন্ধাৰ হৈ ডাৱৰ হৈ গ'ল একদম পূৰা
অলপ আগতে একদম ৰ'দ ওলালে আকৌ অকণকৈ এতিয়া কিনকৈ বৰষুণ দি আছে পূৰা একো নেদেখা হৈ গ'ল চাওঁ অলপ পিছত মানুহ নেদেখা হৈ যামগৈ এনেকুৱা হ'বগৈ মানে একদম এইফালে ঘোঁৰা এটা আছে পূৰা চোৱাচোন ন কেনেকুৱা হৈ গ'লগৈ একদম পূৰা বা মস্তি লাগিছে অ' কেনেকুৱা ধুনীয়া নহয় পৰিৱেশটো মানে ঘৰলৈ যাবলৈ মনেই যোৱা নাই আজি ইমানেই ভাল লাগিছে নহয় চাওকচোন চবফালে ডাৱৰ হৈ গ'লে নেদেখা বা কেনেকুৱা হৈ গ'ল চোন দেখিছে দে একদম পূৰা ভাল লাগি গৈছে অলপ পিছত যে একো দেখা নোপোৱা হৈ যাব সেইখিনি চাই থাকা মানুহখিনি যেন একদম সেইফালে আছে কেইবাটা হেৰি পেলাইছে নকৰিবা বকিব মই জানোতো মই ফটো খিচেগা ভয় কৰিছা উঠিবলৈ কথা নুশুনো চলাই দিয়াৰ পিছত যে এনেকুৱা ডাউনত এনেকৈ মুভিং কৰি দিয়ে মোৰ উঠা মানুহজনীয়ে মোক কপি গৈছে পুৰা বৰষুণ আহিব এতিয়া একদম চবফালে বিজুলী ঢেৰেকনি মাৰি আছে একদম দেখিছেনে চবফালে দেখিছেনে বৰষুণ এই তৎক্ষণতে বৰষুণ আহি গৈছে তৎক্ষণতে বৰষুণ নাইকিয়া হৈ গৈছে একদম আকৌ কিনকৈ বৰষুণ আহিলে যামগৈ নেকি ন ছাতি যোৱা নাই বা সিহঁত দুটা হেৰি কৰিব পৰা ইমান টেনশ্যন নাছিলে গম পাইছা নাই তুমি যাওঁ ৰ'বা সেইখন শিকিছে কিয় খেলিব নোৱাৰা আৰু জোতা পৰা ৰৈ গৈছে জোলনা খেলিবগৈ নেকি হে জোতা খুলি উঠিলে হেৰি হ'ব নহয় ন চাওকচোন ডাৱৰখিনি একদম কেনেকুৱা হৈ গৈছে সেইফালে ডাৱৰখিনি কেনেকৈ আহি আছে দেখিছেনে চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে নহয়নে বাৰু পৰিৱেশটো ইমান মানুহ হৈছে নহয় দেখিছে বাপৰে বাপ অলপ বৰষুণ চবে দিছে নে বতৰটো কেনেকুৱা হৈ আহিছে চব মানুহ বলাইছে একদম ছাতি উৰাই নিব তাৰপিছতে একদম বৰষুণ যাক আচলতে বৰষুণ তেনেকৈ পুৰা বতাহ বৰষুণ আহি গৈছিলে ইমান ডাঙৰকৈ চব মানুহখিনি ইয়াতে সোমালহি আহি পেলাই মানে যোন য'তে পাইছে তেনেকেই সোমাইছে আচলতে তাৰপিছতে কিন্তু বৰষুণ যাক বেছি সময় নাথাকিলে দেই খুব অকণমান সময় থাকিলে থকাৰ পিছতে বৰষুণ যাক এৰি গ'লগৈ বাৰু চাওকচোন গোটেই তিতি কৰি আজৰি আচলতে প্ৰথমতে আমি য'ত সোমাইছিলোঁ নহয় তাৰ পৰা আমি ওলাই আহিলোঁ তাৰপিছত ইমান বতাহ বৰষুণ দিছে না মানুহবিলাকে ইজনী সিজনীক ইমান ধুনীয়াকৈ সহায় কৰি নহয় আমাৰ মানুহৰ মাজত সেইটো মিলাপ্ৰীতি ভাৱ মই খুব প্ৰায় কমেই দেখিছোঁ বুলিয়ে ক'ব লাগিব কিন্তু তাত ইমান মিলাপ্ৰীতি বতাহ ধুমুহাই গোটেই ঘৰটো চাওকচোন দোকান একদম উৰুৱাই লৈ গুচি গ'ল কিন্তু ইজনী সিজনী বৰষুণত তিতি হ'লেও কিমান ধুনীয়াকৈ সহায় কৰিছে আমি আচলতে তেওঁলোকৰ দোকানতে সোমাইছিলোঁ তেওঁলোকে একো বুজি নাপায় হিন্দী মানে অসমীয়াটো বাদেই দিয়ক বাৰু অসমীয়াটো বুজি নাপায় মানে হিন্দীও সিহঁতি তেওঁলোকে বুজি নাপায় আমি গৈ পেলাই তেওঁলোকৰ দোকানতে সোমাইছোঁগৈ মানে ইমান ডাঙৰ বতাহ ধুমুহা আহি গ'ল নহয় তৎক্ষণতে মানে ভাবিব নোৱাৰা
তাৰপিছতে অকণকৈ কিন বৰষুণ দি আছিলে বাৰু। তাৰ মাজতে আমি ওলাই আহিলোঁ দোকানৰ পৰা। বোলো নাই একেবাৰে গাড়ীত উঠোঁ আৰু গাড়ীত উঠি গুচি আহোঁগৈ, কাৰণ বৰষুণজাক বেছি সময় নহ'লেই দেই। তাৰপিছতে এয়া বৰষুণ কিন্তু এৰিলে। ইমান ধুনীয়া ফুল আছিল নহয়, আনিম বুলি ভাবিছিলোঁ, মানে বৰষুণজাকে চব শেষ কৰি পেলালে। মানে কি ক'ম আৰু, পিছত দেখি ইমান বেয়া লাগিছে নহয়। ইমান ধুনীয়া ফুল চুল আছিলে, দেখিছেনে বাৰু, ইমান ভাল লাগিছে দেখি। তাৰপিছতে আমি গাড়ীলৈ খুব ভাল লাগিলে লেপলুমখন চাই পেলাই। যিসকল অহা নাই আহিবচোন দেই, খুব ধুনীয়া এটা একদম পৰিৱেশ। এইফালে পূৰা বৰষুণ আহি আছে। অঁ আকৌ যোৱাগৈ নেকি? অঁ এতিয়া আকৌ সোমালে 50 টকা। কি আমি আধাতে বৰষুণ আহি গ'ল, নেমানিব। এফালে আমি ওলাই আহিলোঁ, চাওকচোন পৰিৱেশটো পূৰা বৰষুণ, পূৰা তিতি ফুৰি অৱস্থা নাই একদম, পূৰা ঠাণ্ডা লাগিছে এতিয়া পূৰা দেই। কিমান মানুহ হয় নৈছে, আপুনি গাড়ী পাৰ্কিং দেখিছে নহয়, কিমান গাড়ী নহয়, কিমান মানুহ, মানে একদম খুব ভাল লাগিল। এফালে গাড়ীত উঠি দিলোঁ, সেই তিতি ভালো লাগিলে দিয়া। সেইটো এটা হয়নে নহয়, সেইটো এটা বেলেগ এনজয়। সেনেকুৱাত নাই পুৰা সঁচাকে ভাল লাগিলে কিন্তু ন, মানে কি বৰষুণ জাকত বেছি ভাল লাগিলে। এতিয়া বৰষুণত খুব ধুনীয়া লাগিলে, সঁচাকে ঠাণ্ডা লাগি গৈছে একদম পুৰা। কি এইখিনি কোৱাচোন, জেগাখিনি ন বৰ ধুনীয়া লাগিছে। অঁ ML05 কেফ, কিমান ধুনীয়া পৰিৱেশটো চাওকচোন একদম দেখিছে। অঁ ইমান ভাল লাগিছে, মানে কেনেকুৱা ঠাণ্ডা লাগিছে নহয়, একদম কঁপনি উঠি গৈছেগৈ। এফালে বেটা একদম পূৰা দৌৰি ফুৰিছে এফালৰ পৰা সিফালে একদম। আচলতে সেয়া চাই কৰিলে হ'লে এই ঠাইখিনি ইমান ভাল লাগিলে নহয়, খুব ধুনীয়া এটা পৰিৱেশ নহয়নে। গছখিনিৰ পৰা ইমান ভাল লাগিছে নহয় চাওকচোন, মানে গছখিনি দেখিয়ে মানে। তাৰপিছত ড্ৰাইভাৰজনে ইয়াতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ